নমস্কাৰ, আজি মই আপোনালোকলৈ হেলথি ব্ৰেকফাষ্টৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে সহজতে কম সময়ত এই ৰেচিপিটো বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজিৰ ব্ৰেকফাষ্টটো মই বনাম। এয়া এবাটি চাউল 2-3 ঘণ্টা এইদৰে তিয়াই থৈ দিব। পানীখিনি মই ভালদৰে গুচাই লৈছোঁ। এতিয়া মই এয়া মিক্সিৰ জাৰ এটাত চাউল বাটি এইদৰে দি দিম। পানীটো ভালদৰে গুচাই লৈছোঁ। এতিয়া মই ইয়াতে দি দিম 2 চামুচ চুজি, এয়া 1 চামুচ, এয়া 2 চামুচ চুজি। ইয়াত মই গাখীৰ দিম। আপোনালোকৰ গাখীৰ নাথাকিলে পানীও দিব পাৰিব। প্ৰথমতে মই এয়া চামুচখনেৰে 3 চামুচ গাখীৰ দি এইখিনি গুড়ি কৰি ল'ম। এয়া মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। আপোনালোকে একেবাৰে গাখীৰ বা পানী দিলে একেবাৰে দি নিদিব। এইদৰে কমকৈ দি পেষ্টটো ৰেডি কৰিব। বেছিকৈ যদি গাখীৰ দি দিয়ে তেতিয়া ভালদৰে এয়া মিহি হৈ নাযাব। এইদৰে মই ৰেডি কৰি ল'লোঁ। এতিয়া মই মিক্সিৰ পৰা উলিয়াই ল'ম। এতিয়া মই এয়া বাতিটোত উলিয়াই ল'ম। হেলথি ব্ৰেকফাষ্ট আপোনালোকে এইদৰে বনাব। এয়া দেখিছেনে, এইদৰে উলিয়াই ল'লোঁ। এতিয়া মই ইয়াতে টেষ্ট মতে নিমখ দি দিছোঁ। এতিয়া এয়া গাখীৰ লৈছোঁ। গাখীৰ মই 1 কাপ জোখত লৈছোঁ। ইয়াতে মই আধা দি এইখিনি প্ৰথমতে মই মিলাই ল'ম। যদি আৰু দৰকাৰ হয় দি দিম। আপোনালোকৰ ওচৰত যদি গাখীৰ নাথাকে পানী দিলেও হৈ যাব। এইদৰে মিলাই ল'ম। ইয়াত মই আধা কাপ গাখীৰ দি এইখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি এইখিনি এইটো জোখত ৰখাইছোঁ। ঢাকনিৰে ঢাকি এইখিনি মই ছাইড কৰি 10 মিনিট সময়ৰ কাৰণে থৈ দিম। এয়া মই 3টা বইল আলু লৈছোঁ। এয়া পিহনাখনত এইদৰে মই পিহনাত পিহি দি দিম। আলুকেইটা আপোনালোকে অলপ ঠাণ্ডা কৰি ল'ব। বইল কৰি গৰম হৈ থাকিলে এইদৰে দিবলৈ অসুবিধা হ'ব। মিহিকৈ এইদৰে পিহনাখনত লৈ ল'ব। এয়া আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই আলু 3টা এয়া পিহনাত এইদৰে পিহি এয়া মই গেছত কেৰাহী এখন দিছোঁ। ইয়াতে মই 5-6টা জালুক দি দিছোঁ। আপোনালোকে জালুক ল'ৰা ছোৱালীয়ে জ্বলা নাখালে নিদিলেও কথা নাই। কেইটামান মই এয়া 5 ফোৰণ দি দিছোঁ। অলপ বেছি নহয়, অলপ দি দিছোঁ। জিৰা দিছোঁ। এয়া গোটা জিৰা আধা চামুচৰো কম দিছোঁ। গোটা ধনিয়া দি দিম। ইয়াতে গোটা ধনিয়াও মই আধা চামুচ দি দিছোঁ। অলপ এইদৰে কেৰাহীখনত গৰম কৰি ল'ম। বেছি নহয়, অলপ। এয়া মোৰ মছলাখিনি ভাজি লোৱা হৈ গ'ল। বেছি ভাজিব নালাগে, অলপ এইদৰে গৰম কৰিলে হৈ যায়। এতিয়া মই নমাই ল'ম। লৈ এইখিনি মই ঠাণ্ডা হ'লে গুড়ি কৰি ল'ম। একেখন কেৰাহীয়ে লৈছোঁ। এতিয়া মই ইয়াতে দি দিম এয়া 1 চামুচ তেল। মিঠাতেল দি দিছোঁ। আপোনালোকে যি তেল খায় তাকে দিব পাৰিব। তেলখিনি ভালদৰে গৰম কৰি ল'ব। তেলখিনি ভালদৰে গৰম হৈছে। ইয়াতে মই এটা পিঁয়াজ, ডাঙৰ পিঁয়াজ মিহিকৈ কাটি লৈছোঁ। 3টা কেঁচা আৰু পকা জলকীয়া লৈ এইদৰে মিহিকৈ কাটি লৈছোঁ। এতিয়া মই এইখিনি ভাজি ল'ম। এয়া মই পিঁয়াজখিনি ভালদৰে জলকীয়াৰ সৈতে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে অলপ হালধি গুড়ি দি দিম। টেষ্ট মতে নিমখ দিম। প্ৰথমতে নিমখ দিছিলোঁ, সেইকাৰণে আপোনালোকে সাৱধানে দি দিব। ইয়াত মই ৰেডি কৰি থৈ দিয়া মছলাখিনি এয়া মই মিক্সিত এয়া গুড়ি কৰি ল'লোঁ। এতিয়া এইখিনি আৰু অলপ এইদৰে লৰাই ল'ম।
এতিয়া মই আলুখিনি ইয়াতে দি দিম। খুব সোৱাদ লগা এটা নাস্তা হয়। আপোনালোকে এইদৰে ৰাতিপুৱাৰ ব্ৰেকফাষ্টত সময় কম থাকিলে এইদৰে বনাব পাৰিব। এতিয়া মই এয়া মেগী মছলা এচামুচ দি দিম। এয়া দি এইখিনি আকৌ এইদৰে ভালদৰে মছলাখিনি মিলাই লওঁ। খুব টেষ্টি হয়। ল'ৰা ছোৱালীক এইদৰে আপোনালোকে টিফিনতো দিব পাৰিব। এতিয়া মই ইয়াতে এয়া বাতিটোৰে আধা বাতি পনীৰ দি দিছোঁ। গুড়ি কৰি লৈ এইদৰে দি দিব। ইয়াত মই আধা চামুচ ৰেড চিলি দি দিছোঁ। আপোনালোকে ল'ৰা ছোৱালীয়ে জ্বলা নাখালে নিদিব। এইদৰে এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি এইখিনি নমাই ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। মই এইখিনি চাই ল'ম। এইখিনি দেখিছেনে ধুনীয়াকৈ ফুলি আহিছে। এতিয়া ইয়াত মই আৰু 2 চামুচ জোখত গাখীৰ দি দিছোঁ। আপোনালোকৰ গাখীৰ নাথাকিলে পানী দি দিব। বেছি পনীয়াও নকৰিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এইটো জোখত ৰখাই দিব। এইটো জোখত এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এয়া মই গিলাচ লৈছোঁ। ইয়াত 3টা। ইয়াত মই ৰিফাইন লগাই ল'ম। ব্ৰেকফাষ্টটো মই গিলাচটোত বনাম। ইয়াতে ৰিফাইন ঘি বাটাৰ আপোনালোকে যি থাকে তাকে লগাব পাৰিব। এইদৰে গ্লাছটোত ভালদৰে লগাই ল'ম। এইদৰে এয়া মই গ্লাছ কেইটাতো ৰিফাইন এইদৰে লগাই লৈ ৰেডি কৰি ল'লোঁ। এয়া আলুখিনি ভালদৰে ঠাণ্ডা হৈ গৈছে। এতিয়া মই ইয়াৰে এইদৰে লম্বা চাইজত লৈ ল'ম। এয়া দেখিছেনে এইদৰে হ'ব লাগিব। এইদৰে অলপ আপোনালোকে হাতত ঘি বা ৰিফাইন সানি ল'ব। এয়া এটা হৈ গ'ল। আৰু এটা এইদৰে বনাম। এইদৰে লৈ ল'ব। লৈ এইদৰে দি দিলে হৈ যাব। এয়া দেখিছেনে এয়া মই 2টা ৰেডি কৰি ল'লোঁ। এতিয়া মই গ্লাছটোত ইয়াৰে এইদৰে দি যাম। খুব হেলথি হয়। আপোনালোকে এইদৰে ল'ৰা ছোৱালীক দি দিব। এয়া দেখিছেনে এইদৰে দি দিব। গোটেই ভৰ্তিকৈ নিদিব। এতিয়া মই ইয়াতে মাজতে এইদৰে আলুখিনি এইদৰে দি দিছোঁ। দি ইয়াৰ ওপৰত অলপ এইদৰে দি দিব লাগিব। এইটো মোৰ ৰেডি হৈ গ'ল। এইদৰে মই গোটেইকেইটা ৰেডি কৰি লওঁ। এয়া মই 3টা ৰেডি কৰি এয়া মই চচপেন এটাত পানী এগিলাচ এইদৰে উতলাই লৈছোঁ। এতিয়া মই গ্লাছ কেইটা এইদৰে দি দিম। দহ মিনিট সময় ঢাকনিৰে ঢাকি এইদৰে মই থৈ 10 মিনিট সময়ৰ পাছত আপোনালোকক দেখাই আছোঁ। এয়া 10 মিনিট সময়ৰ পাছত এয়া চাইছোঁ। দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আহিছে। এতিয়া মই নমাই মই গ্লাছ কেইটা এইদৰে নমাই ল'লোঁ। অলপ ঠাণ্ডা হ'লে গ্লাছৰ পৰা উলিয়াই ল'ম। এয়া অলপ ঠাণ্ডা হৈছে। এয়া দেখিছেনে ছাইডবোৰ এৰ খাই আহিছে। অলপ চুৰিখনেৰে এইদৰে দি দিব। দি এয়া মই উলিয়াই ল'ম। এয়া দেখিছেনে
কিমান ধুনীয়াকৈ ওলাই আহিছে। এইদৰে মই গোটেইকেইটা উলিয়াই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ওলাই আহিছে। একেবাৰে হেলথি হয়। আপোনালোকে এইদৰে ল'ৰা ছোৱালীক দি দিব। এতিয়া মই পিচ পিচকৈ এইদৰে কাটি ল'ম। এইদৰে আপোনালোকৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো বনাবলৈ হাতত কম সময় থাকিলে এইদৰে বনাব। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। ল'ৰা ছোৱালীয়েও খাই ভাল পাব। টেষ্টিৰ লগতে হেলথিও হয়। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।